নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ছেটিং লৈ আহিছোঁ মোবাইলৰ বিষয়ে, যি নেকি আপোনাৰ মোবাইলটো স্পেচ সোনকালে ফুল হৈ যায়, ষ্ট'ৰেজ সোনকালে ফুল হৈ যায়। আপুনি কিবা এটা ধৰক আপোনাৰ বেছি ফটোজ নাই, ভিডিঅ'ছ নাই, কিন্তু আপুনি এপছ এটা ডাউনলোড কৰিব নোৱাৰে, আপোনাৰ ষ্ট'ৰেজ ফুল বুলি দেখায় বা আপোনাৰ স্পেচ ফুল বুলি দেখায়। আপুনি কিবা এটা ফটো এটা মাৰিব নোৱাৰে বা ভিডিঅ' এটা ডাউনলোড কৰিব নোৱাৰে, আপোনাৰ ষ্ট'ৰেজ ফুল বুলি দেখায়। কিন্তু আপোনালোকে জানেনে যে আপোনাৰ মোবাইলত ষ্ট'ৰেজ কেনেকৈ ফুল হৈ থাকে আৰু কিয় ফুল হৈ থাকে? আজি মই যিকেইটা ছেটিং আপোনালোকক মই দেখাই দিম, এই ছেটিংকেইটা যদি আপোনালোকে কৰি লয়, এই কামখিনি যদি আপোনালোকে কৰি লয়, আপোনালোকৰ মোবাইলৰ স্পেচ কেতিয়াও ফুল নহয়। আপোনালোকে যিমান যি কৰিলেও আপোনাৰ স্পেচ ফুল নহয়, আপোনাৰ স্পেচ খালী থাকিব। কাৰণ আপোনাৰ মোবাইলত বহুতো কিছুমান বস্তু থাকি যায় যিকেইটা আপোনাৰ স্পেচ বহুত খাই লয়, ঠিক আছে? তো এই ভিডিঅ'টো মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখাই গৈছোঁ। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব। ভিডিঅ'টো চাই আপুনি কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো লাইক এটা কৰি দিয়ক আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মানে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা মই নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিলে আপোনালোকে পোনপটীয়াকৈ চাবলৈ পায়, ঠিক আছে? তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজিৰ ভিডিঅ'টো মই আপোনাক ক'বলৈ গৈছোঁ মোবাইলৰ ষ্ট'ৰেজ প্ৰব্লেম কিয় দেখায়, ষ্ট'ৰেজ ফুল প্ৰব্লেমটো কিয় দেখায়। স্পেচ আপোনালোকৰ ফুল হৈ যায়, দেখায় যে আপোনালোকৰ ইয়াত ভিডিঅ'জ ফটোজ একো আৰু ডাউনলোড নহয়, আপোনাৰ স্পেচ ফুল আছে বা কিবা এপছ আপোনালোকৰ ইয়াত কোনো ইনষ্টল কৰিব নোৱাৰে, আপোনালোকৰ স্পেচ ফুল আছে। কিন্তু আপোনালোকে ইয়াত ডিলিট কৰিবলগীয়া একো নাথাকে। তাৰ ভিতৰতো আপোনালোকে যদি মই কওঁ আপোনালোকৰ ইয়াত ডিলিট কৰিবলগীয়া বহুত বস্তু থাকে, য'ত আপোনাৰ মোবাইলটো হেং হোৱাৰো বেছি প্ৰব্লেম হয়। আপোনালোকৰ স্পেচ যদি ফুল দেখায় তেতিয়াহ'লে আপোনাৰ মোবাইলটো বহুত হেং কৰে, তো আপোনালোকে কাম কৰিব নোৱাৰে। তো এই ভিডিঅ'টো আপোনালোকে কমপ্লিটকৈ চাওক, আপোনালোকে গোটেইখিনি কাম ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ কৰিব। আজি মই আপোনালোকক 3-4টা মই ছেটিং আপোনালোক ধুনীয়াকৈ দেখাই দিম, এই ছেটিংকেইটা আপোনালোকে কৰি ল'ব, ঠিক আছে? তো আপোনালোকৰ মোবাইলত যাব আৰু আপোনাৰ মোবাইলত গৈ আপোনাৰ এপ ছেটিঙৰ আপোনাৰ এটা এপ যাব, যিটো নাম হৈছে ফাইল মেনেজাৰ, ঠিক আছে? এইটো হৈছে ফাইল মেনেজাৰ এপছ হয়। এই এপছটো আপোনালোকে অ'পেন কৰিব। ফাইল মেনেজাৰ এপছটো যেতিয়া আপোনালোকে অ'পেন কৰিব এনেকৈ আপোনালোকৰ লোড ল'ব। চাওক মোৰ ফাইল মেনেজাৰ এপছটো অ'পেন হৈছে। অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকৰ বহুতো বস্তু থাকিব, ঠিক আছে? তো আপোনালোকে ক'ত কি কৰিব লাগে সেইটো মই দেখাই দিছোঁ। এইটো যিহেতু মোৰ এইটো ৰেডমি মোবাইল হয়, MI মোবাইল হয়, তো আপোনাৰ মোবাইলটোত আপোনাৰ হয়তো বেলেগ চিষ্টেমত থাকিব পাৰে, কিন্তু আপোনাৰ প্ৰচেছখিনি চব ছেম হয়, ঠিক আছে? তো আপোনালোকে য'ত ওপৰত এইটো যিটো অপশ্যন দেখিছে আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যদি মোৰ আছে 97, ঠিক আছে, পাৰ্চেণ্টেজ মোৰ হৈ আছে, মোৰ ষ্ট'ৰেজ মোৰ প্ৰায় মোৰ ফুল হওঁ হৈছে, কিন্তু মই এতিয়া আপোনালোকে ইয়াত মই খালী কৰি দেখাই দিম, ঠিক আছে? আপোনালোকে ইয়াত চাওক কিছুমান বস্তু আছে, এইবিলাক চাওক, এইকেইটা বস্তু আছে, এইকেইটা আপোনাৰ আইটেম নাথাকে, ঠিক আছে? 0 আইটেম দেখায়। আৰু ইয়াত এইবিলাক চাওক, এইবিলাক এনেকুৱা ভাইৰাছ আছে, এইবিলাক আপোনালোকে ডিলিট কৰি দিব লাগে, ঠিক আছে? এইবিলাক এনেকৈ ধৰিব, তাৰপিছত আপোনালোকে এনেকৈ ডিলিট কৰি দিব। তাৰপিছত এটা এণ্ড্ৰইড ছিষ্টেম আছে, ইয়াত যাব, ইয়াত মিডিয়া অপশ্যনত যাব, আৰু ইয়াত গৈ আপোনাৰ আপোনালোকে কি কৰিব, আপোনালোকৰ যিকেইটা নেকি হোৱাটছএপ আছে, আপোনালোকৰ ইয়াত হোৱাটছএপ ইয়াত চাওক .হোৱাটছএপ বুলি লিখা আছে, চিম্পল আপোনালোকে ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে আকৌ হোৱাটছএপত ক্লিক কৰিব, আৰু হোৱাটছএপত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত কি হ'ব, আপোনালোকৰ ইয়াত কিছুমান বস্তু আপুনি শ্বেয়াৰ কৰে বা আপোনাৰ কিছুমান আপোনালোকে ষ্টেটাছ চাই হোৱাটছএপৰ, আৰু সেই ষ্টেটাছবিলাক কি হয় আপোনালোকৰ মোবাইলত ডাউনলোড হৈ থাকি যায়, কিন্তু আপোনালোকৰ ইয়াত গেলেৰী শ্ব' নকৰে যে আপোনালোকৰ এইটো ক'ত আছে, কিন্তু এনেই আপোনালোকৰ সেই স্পেচবিলাক আপোনালোকে খাই থয়, ঠিক আছে? এইটো শ্বেয়াৰ্ড অপশ্যন আছে, ইয়াত যদি মই ক্লিক কৰোঁ, ইয়াত চাওক মোৰ ইয়াত ভাইৰাছ এইখিনি এনেই এভেইলেবল আছে, ঠিক আছে? তো এইখিনি মোৰ কোনো কামৰ নহয়, এইখিনি মই ইয়াত যদি ক্লিক কৰোঁ, ইয়াত ক্লিক কৰি মই ছিলেক্ট অল কৰি মই এইখিনি গোটেইখিনি ডিলিট মাৰি দিছোঁ, ঠিক আছে? এইখিনি আপোনাৰ কোনো কামত নহয়, তো এইখিনি আপুনি ডিলিট কৰি দিলে। তাৰপিছত আপোনাৰ নেক্সট আকৌ ইয়াত চাওক এইটো এটা আছে ডাটাবেছত আপুনি ক্লিক কৰিব। ইয়াতো আপোনালোকৰ এইখিনি যিখিনি আছে এইখিনি আপোনাৰ কোনো কামত নালাগে, এইখিনি আপুনি ক্লিক কৰি অল ছিলেক্ট কৰি আপুনি ডিলিট মাৰি দিব, এইটো খালী এমটি হৈ গ'ল, ঠিক আছে? তাৰপিছত আপোনালোকৰ আছে এইটো ব্ৰেকআপছ, তো ইয়াত ব্ৰেকআপছত আপোনালোকে ক্লিক কৰিব। ইয়াতো ক্লিক কৰি আপোনালোকৰ এইখিনি যিখিনি আছে এইখিনি আপোনাক কোনো কামত নালাগে, এইখিনিও আপোনালোকে এনেকৈ অল ছিলেক্ট কৰি আপোনালোকে ডিলিট মাৰি দিব, ঠিক আছে? নেক্সট আৰু এটা অপশ্যন আছে আপোনালোকৰ, এইটো মিডিয়া, আৰু মিডিয়াত আপোনালোকৰ সম্পূৰ্ণ ইয়াত আপুনি হোৱাটছএপত আপোনাৰ যিবিলাক ফটো পঠিয়ায় বা আপোনালোকৰ যিবিলাক ফটো আহে এণ্ড ভিডিঅ'ছ আহে সেইবিলাক আপোনালোকৰ ইয়াত শ্ব' হ'ব, ঠিক আছে? আৰু ইয়াত এটা অপশ্যন আছে চাওক লিংকছ, এই লিংকছ অপশ্যনত আপোনালোকৰ কোনোবাই যদি লিংক পঠিয়ায় কিবা বা আপুনি যদি কিবা লিংক পঠিয়ায় সেইখিনি ইয়াত আপোনালোকে ইয়াত শ্ব' কৰিব, কিন্তু আপোনালোকে এইখিনি একো কামত নালাগে। এতিয়া আপুনি যিহেতু এইটো কাম নাই, তো এইখিনি আপোনালোকে এইখিনি আকৌ এনেকৈ যিকোনো এটা ঘৰত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি আপোনালোকে ওপৰত যিটো অল ছিলেক্ট আছে অল ছিলেক্টত ক্লিক কৰি আপোনালোকে এইখিনি আকৌ ডিলিট কৰি দিব, ঠিক আছে? এনেকৈ আপোনালোকে বস্তুবিলাক
দুদিন তিনিদিনৰ মাজে মাজে এইবিলাক আপোনালোকে ডিলিট কৰি থাকিব ঠিক আছে এনেকৈ ষ্টেটাছ আছে এইবিলাক ষ্টেটাছ চাওক মই কৈছোঁ যে ষ্টেটাছ চালে ষ্টেটাছ ডাউনলোড হৈছে এই চাওক এই ষ্টেটাছবিলাক আপোনালোকে ডাউনলোড দেখাব এইবিলাকো আপোনালোকে ডিলিট কৰিব কাৰণ আপোনালোকৰ ষ্টেটাছ আপুনি ৰাখি একো লাভ নাই ঠিক আছে এইবিলাক আপুনি ডিলিট কৰিলে যিটো আপোনাৰ ইম্পৰ্টেণ্ট থাকে এইটো ৰাখি দিব পাৰে একো কথা নহয় নেক্সট আপোনাৰ যিখিনি কামত নালাগে সেইখিনি আপোনালোকে ডিলিট মাৰি দিব হোৱাটছএপ ইমেজ ইয়াত যদি যায় ইয়াত আপোনালোকৰ ইমেজবিলাক আপোনালোকে শ্ব' কৰিব আপুনি হোৱাটছএপত কিমান ইমেজ পঠিয়াইছে কি পঠিয়াইছে আৰু লগতে আপোনালোকে কিমান আহিছে ইয়াত দেখাব চেণ্ট ইয়াত যদি ক্লিক কৰে ইয়াত আপোনালোকে কিমান কোনে কি পঠিয়াইছে সেইখিনি দেখাব ঠিক আছে সেইবিলাক তাৰ ভিতৰতো আপোনালোকে ইয়াত ডিলিট কৰিব পাৰে আপোনালোকৰ কথা লৈ পিনে ঠিক আছে তো প্ৰথম সেটিংটো মই এইখিনি দেখালো আপোনালোকক এইবিলাক আপোনাৰ ফাইল মেনেজাৰত গৈ পিনে যিবিলাক আপোনাৰ অদৰকাৰী বস্তু আছে সেইবিলাক আপোনালোকে ডিলিট কৰি দিব সেইবিলাক আপোনালোকে ইয়াত ৰাখি কোনো কথা নাই ঠিক আছে মই যদি ইয়াত কিছুমান আৰু চাওঁ পিকচাৰ অপশ্যনত তো ইয়াত মোৰ ইয়াতো এইবিলাক বস্তু যিখিনি আছে সেইখিনি মোৰ একো কাম নালাগে কাৰণ ডাবল দেখায় ঠিক আছে তো এইবিলাক আপোনালোকে ডিলিট কৰিব আপোনালোকে তাত গেলেৰী ডিলিট কৰিলেও ইয়াত আপোনালোকৰ সেইখিনি বস্তু থাকি যায় ফাইল মেনেজাৰত সেইকাৰণে আপুনি কিবা এটা বস্তু ডিলিট কৰিলে আপোনালোকে আকৌ ফাইল মেনেজাৰত গৈও ডিলিট কৰিব তেতিয়া আপোনাৰ স্পেচটো বহুত খালী হ'ব ঠিক আছে তো আপোনালোকে চাওক মোৰ ইয়াত প্ৰায় খালী হৈ আহিছে তাৰপিছত আপোনালোকে সেকেন্ড সেটিংখিনি কি কৰিব লাগে সেইখিনি মই আপোনাক এতিয়া ধুনীয়াকৈ দেখাই দিছোঁ তো আপোনালোকে সেকেন্ড সেটিংটো কৰিবলৈ আপোনালোকে যিটো আপোনাৰ প্লে ষ্ট'ৰ অপশ্যন আছে প্লে ষ্ট'ৰ এপছটো আছে প্লে ষ্ট'ৰ এপছটো আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ যিটো ওপৰত লগো আছে লগত ক্লিক কৰিব লগত ক্লিক কৰি পিনে তাৰপিছত আপোনালোকৰ ইয়াত লিখা আছে মেনেজ এপ এণ্ড ডিভাইচ চিম্পল আপুনি ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনালোকৰ ইয়াত চাওক ওপৰত লিখা আছে মেনেজত ক্লিক কৰিব মেনেজত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ এইখিনি হৈছে আপোনালোকৰ ইনষ্টল কৰি থোৱা এপছ ঠিক আছে আপোনাৰ মোবাইলত এইখিনি ইনষ্টল হৈ আছে এইখিনি আপোনাৰ দৰকাৰত আছে ঠিক আছে কিন্তু কিছুমান এপছ আছে আপোনাৰ সেইটো দৰকাৰ নহয় ঠিক আছে সেই এপছটো আপোনালোকে কি কৰিব ইয়াত আপোনালোকে ইয়াত যদি আকৌ ইনষ্টলত ক্লিক কৰে ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ এটা নট ইনষ্টলড যেটা আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে যদি চাই আপোনালোকৰ ইয়াত বহুতকেইটা এপছ আছে যিবিলাক আপোনালোকে এই চাওক এইবিলাক কিমান এপছ এইবিলাক যিবিলাক মই ব্যৱহাৰ নকৰোঁ কিন্তু এইবিলাক ইয়াত মোৰ ইয়াত কি হৈছে ডাউন ইয়াত দেখাই আছে ঠিক আছে তো এইবিলাক এনেকৈ আপোনালোকে ক্লিক এই ঘৰকেইটাত ক্লিক কৰি দিব ক্লিক কৰি পিনে আপোনালোকে এইখিনি ডিলিট কৰি দিব তো আপোনালোকৰ ইয়াত চাব কিমান কি খালী হৈ যাব ধুনীয়াকৈ ঠিক আছে মই আপোনালোকে এইখিনি ধুনীয়াকৈ দেখাই আছোঁ এইবিলাক আপোনালোকে এনেকৈ ডিলিট মাৰি দিব আপোনাৰ কথা আপুনি কিমান ডিলিট মাৰে কিন্তু আপোনালোকে পাৰিলে ফুল ডিলিট মাৰিব তেতিয়া আপোনালোকৰ এইখিনি বহুত স্পেচ খালী হৈ যাব ঠিক আছে এইখিনি ৰিমুভ মাৰি দিব তেনেকৈ আৰু থাকিব পাৰে আপোনালোকে সেইবিলাক আপোনালোকে ৰিমুভ মাৰি দিব ঠিক আছে 2 নম্বৰ সেটিংটো দেখালোঁ 3 নম্বৰ সেটিংটো আপোনালোকে কি কৰিব লাগিব সেইটো মই আপোনালোকে 3 নম্বৰ সেটিংটো আপোনালোকে যেটো এটা সেটিং আপোনাৰ যেটো সেটিং অপশ্যন আছে সেটিং অপশ্যনটো আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত গৈ সাৰ্চ কৰিব ষ্টৰেজ বুলি ঠিক আছে ষ্টৰেজ বুলি আপোনালোকে সাৰ্চ কৰিব ষ্টৰেজ বুলি আপোনালোকে সাৰ্চ কৰিব ষ্টৰেজ বুলি আপোনালোকে সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াত আহি যাব ষ্টৰেজ আপোনালোকে সিম্পলি এবাৰ ক্লিক কৰি দিব ষ্টৰেজত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত যেটো আপোনাৰ মোবাইলৰ যেটো ডিভাইস ষ্টৰেজ আছে সেইখিনি আপোনালোকৰ শো হৈ যাব ঠিক আছে তো আপোনালোকৰ ইয়াত যেটো ষ্টৰেজ আছে ষ্টৰেজত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত গোটেইখিনি ইয়াত আপোনালোকে ধুনীয়াকৈ দেখাব আৰু আপোনালোকৰ ইয়াত ফ্ৰী এপ ক্লিনিং দেখাব তো আপোনালোকে যদি ইয়াত দেখায় আপোনাৰ তলত যাব তলত গৈ পিনে লিখিছে ক্লিয়াৰ ঠিক আছে ক্লিয়াৰত ক্লিক কৰি দিব ক্লিয়াৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ লোড ল'ব আৰু ইয়াত আপোনালোকৰ হয়তো ইয়াত 10 GB থাকিব পাৰে 5 GB থাকিব পাৰে এনেকুৱা মই ইয়াত যেহেতু 479 MB মোৰ ইয়াত ফ্ৰী হ'ব দিয়া ঠিক আছে ইয়াত মই ক্লিন আপত ক্লিক কৰি দিছোঁ তো আপোনালোকে এনেকৈ ক্লিন আপত ক্লিক কৰি পিনে আপোনালোকে গোটেই স্পেচখিনি আপোনালোকে এনেকৈ খালী কৰি ল'ব আৰু মাজে মাজে আপোনাৰ মোবাইলটোত আপোনালোকে এনেকৈ এইবিলাক চেক কৰি থাকিব ঠিক আছে তো তেতিয়া আপোনালোকৰ মোবাইলটোৰ হেংগিং প্ৰব্লেম এণ্ড লগতে স্পেচ ফুলৰ প্ৰব্লেমটো আপোনালোকৰ সলভ হৈ যাব ঠিক আছে সবনো কল আজি ভিডিঅ'টো ইমান আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে সো এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' সব আপোনালোকে চাবলৈ ঠিক আছে তেনে বন কল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' হ'লে আপোনালোক পাম বাই